নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিব ওলাইছো। অধ্যায় 6 আৰু পাঠটোৰ নাম হৈছে জীৱন প্ৰক্ৰিয়া। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতেই আমাৰ মনলৈ এটা প্ৰশ্ন আহে যে জীৱন প্ৰক্ৰিয়া মানেনো কি? এতিয়া তোমালোকে চোৱা, তোমালোকে এটা জীৱিত বস্তু আৰু এটা জীৱ নথকা বস্তুৰ পাৰ্থক্য কেনেকৈ দাঙি ধৰিবা? এটা যদি কুকুৰ ৰাস্তাৰে যদি দৌৰি থাকে বা এজন মানুহ ৰাস্তাৰে চিঞৰি তেওঁ দৌৰি আছে বা এজনী গাই গৰু ঘাঁহ পাগলি আছে, তেতিয়াহ'লে এই জীৱবিলাকৰ ক্ষেত্ৰত সিহঁত জীৱিত হয় নে নহয়, এইটো তোমালোকে কেনেধৰণে তোমালোকে ইয়াক সাব্যস্ত কৰিবা? এইবিলাকক যদি জীৱিত হয় নে নহয় বুলি তোমাক সোধা হয়, তোমালোকে এটা কাৰণেই তোমালোকে ইহঁতক জীৱিত বুলি ক'বা যে গাইজনীয়ে ঘাঁহ পাগলি আছে, মানুহজনে চিঞৰি আছে বা কুকুৰটোৱে দৌৰি আছে। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, যদি ইহঁত নিদ্ৰাৰত অৱস্থাত থাকে তেতিয়া সিহঁতক তুমি জীৱিত বুলি ক'বা নে নাই? তেতিয়াও নিশ্চয় তোমালোকে ইহঁতক জীৱিত বুলি ক'বা। কিয়নো যদি সিহঁত নিদ্ৰা অৱস্থাত থাকে, সিহঁতৰ শ্বাস প্ৰশ্বাস সিহঁতে লৈ আছে নে নাই সেইটো তুমি নিশ্চিত হৈ তুমি সিহঁতক জীৱিত বুলি ক'বা। কাৰণ জীৱিত বস্তুৱে শ্বাস প্ৰশ্বাস লৈ থাকে। কুকুৰটোৱে যেতিয়া শ্বাস প্ৰশ্বাস লৈ থাকে বা মানুহজনে যেতিয়া শ্বাস প্ৰশ্বাস লৈ থাকে বা গাইজনীয়ে যেতিয়া শ্বাস প্ৰশ্বাস লৈ থাকে, তেতিয়া সিহঁত নিদ্ৰাত অৱস্থাত থকা অৱস্থাটো তুমি কি বুলি কোৱা? যে সিহঁত জীৱিত। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, এতিয়া উদ্ভিদৰ ক্ষেত্ৰত আমি কেনেধৰণে আমি সিহঁত জীৱিত নে জীৱিত নহয় এইটো আমি নিৰ্ণয় কৰিম। আমি যদি সুধো তোমালোকক যে এডাল উদ্ভিদক তুমি কেতিয়া জীৱিত বুলি ক'বা, তেতিয়া নিশ্চয় তোমালোকে এটাই উত্তৰ দিবা যে সিহঁতৰ পাতবিলাক সেউজীয়া বা উদ্ভিদডাল সেউজীয়া বাবেই সিহঁত জীৱিত। আৰু যদি সেইটোৱেই উত্তৰ হয়, সেইটোৱে যদি শুদ্ধ কথা হয়, তেতিয়াহ'লে যিবিলাক উদ্ভিদৰ পাত সেউজীয়া নহয়, যিবিলাক উদ্ভিদ দেখিবলৈ সেউজীয়া নহয়, তেতিয়াহ'লে সেইবিলাকৰ ক্ষেত্ৰত তুমি কি বুলি ক'বা? এতিয়া আমি এটা কথা নিশ্চিত হ'ম যে সেই উদ্ভিদবিলাকৰ ক্ষেত্ৰতো আমি কিছুমান বৃদ্ধি আৰু বিকাশ হোৱা আমি দেখিবলৈ পাম। তেতিয়াহ'লে আমি তেতিয়া সেই উদ্ভিদবিলাককো, যিবিলাক উদ্ভিদ সেউজীয়া নহয়, সেই উদ্ভিদবিলাককো আমি জীৱ বুলি ক'ম, এটা কাৰণত যে সিহঁতৰো বৃদ্ধি বিকাশ এইবিলাক হৈ আছে। তেতিয়াহ'লে আমি এটা কথা গম পালো যে এই চলন সি বৃদ্ধিৰ বাবেই হওক বা সি অন্য কাৰণতেই হওক, এই চলন প্ৰক্ৰিয়াটো এটা জীৱৰ উমৈহতীয়া বৈশিষ্ট্য। কিন্তু এটা কথা যে কিছুমান জীৱৰ ক্ষেত্ৰত বা কিছুমান প্ৰাণীৰ ক্ষেত্ৰত চলন নহ'লেও ই কি হ'ব পাৰে, আমাৰ সাধাৰণ চকুৱে আমি দেখা নাপাওঁ কিছুমানৰ চলন বা কিছুমানৰ আমি শ্বাস প্ৰশ্বাসটো আমি সাধাৰণভাৱে আমাৰ দৃষ্টিত পৰিলক্ষিত নহয়, তথাপি সেইবিলাকো জীৱ হ'ব পাৰে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি এটা কথাত এটা সিদ্ধান্তত আমি উপনীত হ'লো যে এই জীৱবিলাকৰ দেহত, প্ৰত্যেক জীৱৰ দেহতে কিছুমান প্ৰক্ৰিয়া অনবৰতে চলি থাকে। এই জীৱবিলাক জীয়াই থাকিবলৈ ইহঁতৰ দেহত কিছুমান প্ৰক্ৰিয়া অনবৰতে চলি থাকে। এই প্ৰক্ৰিয়াবিলাককেই কোৱা হয় জীৱন প্ৰক্ৰিয়া। এতিয়া আমি কেইটামান জীৱন প্ৰক্ৰিয়াৰ আমি উদাহৰণ লওঁ। আমি জীৱন প্ৰক্ৰিয়াকেইটা মই বৰ্ডত লিখি দিম, তোমালোকে চোৱা। আমাৰ পাঠটো হৈছে জীৱন প্ৰক্ৰিয়া। মই কেইটামান উদাহৰণ লিখি দিছো। পৰিপুষ্টি, নাম্বাৰ 2 শ্বসন, নাম্বাৰ 3 পৰিবহন, নাম্বাৰ 4 ৰেচন। এতিয়া আমি এই জীৱন প্ৰক্ৰিয়াত আমি এইবিলাক আমি দেখিবলৈ পাওঁ: পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন। তাৰমানে জীৱৰ, মই কৈছিলো ইতিমধ্যে যে জীৱৰ দেহত ইহঁত জীয়াই থাকিবলৈ
কিছুমান প্ৰক্ৰিয়া অনবৰতে চলি থাকে। এই প্ৰক্ৰিয়াবিলাক আমি ইয়াতে যিকেইটা লিখি দিলো, এই প্ৰক্ৰিয়াবিলাক আমাৰ দেহত, জীৱৰ দেহত অনবৰতে চলি থাকে। পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন। এতিয়া তোমালোকক মই আজি এই যিকেইটা আমি প্ৰক্ৰিয়া, এই যিকেইটা মই উদাহৰণ দিলো জীৱন প্ৰক্ৰিয়াৰ, এই প্ৰক্ৰিয়াকেইটাৰ বিষয়ে ফুলমূলকৈ জাষ্ট মই কেৱল পৰিচয় কৰাইহে দিম। ইয়াৰ পিছত আমি এই প্ৰত্যেকটো আমাৰ জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আমি এটা এটাকৈ আমি ক্লাছ ল'ম। আজি তোমালোকক কেৱল এই চাৰিটাৰ সামগ্ৰিকভাৱে মই তোমালোকক অৱগত কৰিম যে পৰিপুষ্টিনো কি, শ্বসননো কি, পৰিবহননো কি আৰু ৰেচননো কি। আমি এইকেইটা কথাই তোমালোকক আজি কেৱল চিনাকি কৰাই দিম। এতিয়া মই প্ৰথমতে থুলমূল আলোচনা কৰিম পৰিপুষ্টি। আৰু পৰিপুষ্টিনো কি মই তোমালোকক বৰ্ডত লিখি দিম, তোমালোকে লিখি ল'বা। তোমালোকে চোৱা, মই লিখি দিছো পৰিপুষ্টি, যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই খাদ্যৰ পাচন আৰু শোষণৰ দ্বাৰা দেহৰ বৃদ্ধি আৰু বিকাশৰ লগতে নানান জৈৱিক বিক্ৰিয়াত লগা শক্তি আহৰণ কৰে, তাকে পৰিপুষ্টি বোলে। এতিয়া তোমালোকে গম পাইছা যে আমি খাদ্যটো আহৰণ কৰো আমি বাহিৰৰ পৰিৱেশৰ পৰা। এই খাদ্যটো আহৰণ কৰাৰ লগে লগে আমাৰ দেহত ই শক্তি হৈ যাব নোৱাৰে। গতিকে ই কি হ'ব লাগিব, আমাৰ দেহত শক্তিলে স্থানান্তৰণ হ'ব লাগিব। খাদ্যত থকা যি শক্তি, খাদ্যত যি শক্তি নিহিত আছে, এই শক্তিটো আমাৰ দেহলৈ স্থানান্তৰণ হ'ব লাগিব। গতিকে এই স্থানান্তৰণ হওঁতে যিবিলাক আমাৰ প্ৰক্ৰিয়া হয়, যিবিলাক জৈৱিক বিক্ৰিয়াত লগা শক্তি আহৰণ কৰে, তাকে পৰিপুষ্টি বোলে। গতিকে এই খাদ্যৰ পৰা যিখিনি আমি খাদ্যত থকা যি শক্তি, এই শক্তিখিনি আমাৰ দেহত স্থানান্তৰণ হোৱা প্ৰক্ৰিয়াটোৱে হ'ল কি পৰিপুষ্টি। এতিয়া মই তোমালোকক এইটো মই থুলমূলকৈ ক'লো। আৰু আমি পৰিপুষ্টিৰ সন্দৰ্ভত আমি মানুহৰ পৰিপুষ্টি, উদ্ভিদৰ পৰিপুষ্টি, এই সন্দৰ্ভত আমি এটা বিশদ আমি আলোচনা কৰিম। এতিয়া মই তোমালোকক শ্বসননো কি সেইটো জাষ্ট আজি পৰিচয় কৰাই দিছো। মই লিখি দিছো, তোমালোকে চোৱা। শ্বসন, যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা সুস্থ খাদ্যৰ জৈৱ অণুবোৰ, বিশেষকৈ গ্লুক'জ অণু, জাৰিত হৈ তাত নিহিত থকা শক্তিৰ পৰা ফচফেট যৌগ ATPৰ লগতে কাৰ্বন ডাই অক্সাইড গেছ আৰু পানীৰ অণুৰ সৃষ্টি হয়, তাকে শ্বসন বোলে। এতিয়া তোমালোকে এটা কথা জানা, আমি যে খাদ্য যে আমি গ্ৰহণ কৰিলো, এই খাদ্যৰ যি সৰলীকৃত অংশ, এই খাদ্যৰ সৰলীকৃত অংশবিলাক গৈ পেলাই কোষ পাবগৈ। আৰু কোষত কি হ'ব, এই জৈৱ ৰাসায়নিক কিছুমান বিক্ৰিয়া সংঘটিত হৈ সি কি হ'ব, শক্তিলে ৰূপান্তৰিত হ'ব। গতিকে এই শক্তিলে ৰূপান্তৰিত হোৱা যিটো প্ৰক্ৰিয়া, আমি খাদ্য খাই দিয়াৰ লগে লগে আমি শক্তিটো কেতিয়াও নাপাওঁ। গতিকে খাদ্যবিলাক কি হ'ব, এই সৰলীকৰণ হ'ব পাচনৰ দ্বাৰা। তাৰপিছত আমাৰ দেহে কি কৰিব, ইয়াক শোষণ কৰিব। শোষণ কৰাৰ পিছত এই কোষলৈ যাব। আৰু কোষত যোৱাৰ পিছত এই খাদ্যবিলাকৰ পৰা শক্তি মুকলি হ'ব। প্ৰতিটো কোষত কি হ'ব, এই খাদ্যবিলাক কি হ'ব, শক্তিলে স্থানান্তৰণ ঘটিব। গতিকে সেই যিটো প্ৰক্ৰিয়াৰ দ্বাৰা এই ঘটনাখিনি ঘটে, তাক কোৱা হয় শ্বসন বুলি কোৱা হয়। শ্বসনটো মই আকৌ এবাৰ কৈ দিছো, তোমালোকে লিখি ল'বা। মই লিখি ল'ব পৰাকৈ মই তোমালোকক লিখি দিছো ইয়াতে। যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা কোষস্থ খাদ্যৰ জৈৱ অণুবোৰ, বিশেষকৈ গ্লুক'জ, জাৰিত হৈ তাত নিহিত হৈ থকা শক্তিৰ পৰা ফচফেট যৌগ ATP, এডেনচিন ট্ৰাইফচফেট, ATPৰ লগতে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব আৰু পানীৰ অণু উৎপন্ন হ'ব। আৰু এই প্ৰক্ৰিয়াটোক কোৱা হয় শ্বসন। এতিয়া আমি আলোচনা কৰিম পৰিবহন। আৰু পৰিবহননো কি, এইটো মই বৰ্ডত তোমালোকক লিখি দিছো। পৰিবাহিত হোৱা ব্যৱস্থাটোকে
পৰিবহন চোৱা পৰিবহন জীৱৰ দেহত কোনো দ্ৰব্য সংশ্লেষিত হোৱা বা শোষণ কৰা স্থানৰ পৰা দেহৰ অন্য স্থানলৈ পৰিবাহিত হোৱা ব্যৱস্থাটোকেই পৰিবহন বোলা হয়। এতিয়া তোমালোকে এটা কথা গম পাইছা যে আমি যে খাদ্য যে খালো, এই খাদ্য আমাৰ এটা নিৰ্দিষ্ট অংশত কি হ'ব, শোষণ হ'ব। এই শোষণ হোৱা খাদ্যবিলাক, খাদ্যৰ যি সৰলীকৃত অংশ, এই সৰলীকৃত অংশবিলাক য'ত শোষণ হ'ব, এই শোষণ হোৱা স্থানৰ পৰা সি কোষলৈ তাক লৈ যাব লাগিব। গতিকে কোষলৈ নিব লগা হ'লে এই পৰিবহন ব্যৱস্থাটোৰ প্ৰয়োজন হ'ব। আৰু এটা কথা তোমালোকে জানা, তোমালোকে তলৰ ক্লাছত তোমালোকে শিকি আহিছা, আমি উশাহ নিশাহ লওঁ, আমি উশাহত অক্সিজেন লওঁ। অক্সিজেনটো কি হয়, আমাৰ কোনোবা এটা পদাৰ্থই এই অক্সিজেনটো কঢ়িয়াই লৈ যায়। গতিকে এই কঢ়িয়াই যে নিছে সেইটোৱে হ'ল পৰিবহন। ইয়াৰ বিভিন্ন কোষলৈ যেতিয়া তাক কঢ়িয়াই লৈ গৈছে, আমাৰ বিশুদ্ধ তেজ, অশুদ্ধ তেজ, গতিকে এই কঢ়িয়াই লৈ যোৱা যিটো ব্যৱস্থা, এইটোকে কোৱা হয়, এইটো পৰিবহন ব্যৱস্থা। গতিকে আমাৰ দেহত কি আছে, এটা পৰিবহন ব্যৱস্থা আছে। ইয়াৰ বাবে কিছুমান নিৰ্দিষ্ট অংগ আছে, অংগই লগ লাগি কি হৈছে, তন্ত্ৰ গঠন হৈছে, আৰু তাকেই আমি কওঁ পৰিবহন তন্ত্ৰ। গতিকে এই ইয়াতে আমাৰ যি জীৱন প্ৰক্ৰিয়া হিচাপে আমাৰ যিটো আমাৰ পৰিবহন বুলি আমি যিটো কৈছো, জীৱন প্ৰক্ৰিয়া, পৰিবহনটো এটা আমাৰ দেহৰ যি জীৱন প্ৰক্ৰিয়া। গতিকে এই জীৱন প্ৰক্ৰিয়াত যিটো পৰিবহন পালো, ইয়াত মই এনেকে লিখি দিছো, তোমালোকে লিখি ল'বা। জীৱৰ দেহত কোনো দ্ৰব্য, মই ইতিমধ্যে কৈ উঠিলো, যেনেকৈ খাদ্যৰ কথা কলো, খাদ্যৰ সৰলীকৃত অংশবিলাকৰ কথা কলো, অক্সিজেনৰ কথা কলো, সংশ্লেষিত হোৱা, জীৱৰ দেহত কোনো দ্ৰব্য সংশ্লেষিত হোৱা বা শোষণ কৰা স্থানৰ পৰা দেহৰ অন্য স্থানলৈ পৰিবাহিত হোৱা ব্যৱস্থাটোকেই পৰিবহন বুলি কোৱা হয়। এতিয়া পৰিবহনৰ বিষয়ে তুমি অন্তত কম পৰিমাণে হ'লেও তুমি এটা জ্ঞান পালা। এতিয়া আমি আলোচনা কৰিম ৰেচন। এই ৰেচননো কি, এই সন্দৰ্ভত তোমালোকক মই বৰ্ডত লিখি দিছো, তোমালোকে লিখি ল'বা। এই উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াটোকেই ৰেচন বোলে। এতিয়া তোমালোকে চোৱা, ৰেচন প্ৰক্ৰিয়াটো চোৱা। জীৱৰ দেহত জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত উৎপন্ন হোৱা কিছুমান উপজাত দ্ৰব্য দেহৰ পৰা নিষ্কাশন কৰাৰ প্ৰয়োজন। এই উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াটোকেই ৰেচন বোলে। এতিয়া আমি এটা কথা জানো যে জীৱৰ দেহত কিছুমান জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত কিছুমান আমাৰ দেহটোৰ বাবে, সেই জীৱটোৰ বাবে অলাগতিয়াল কিছুমান পদাৰ্থ উৎপন্ন হয়। উদ্ভিদৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা, আৰু আমাৰ প্ৰাণীৰ ক্ষেত্ৰতো একেই হয়। এই অলাগতিয়াল বস্তুবিলাক আমি দেহৰ পৰা বৰ্জন কৰাটো নিতান্তই প্ৰয়োজন, নহ'লে এইবোৰ আমাৰ দেহৰ বাবে ক্ষতিকাৰক। গতিকে এই প্ৰক্ৰিয়াবিলাক যে আমি দেহৰ পৰা যে আমি নিষ্কাশন কৰিম, এই জীৱবিলাকে যে দেহৰ পৰা যে ইয়াক যে এৰি দিব, এই প্ৰক্ৰিয়াটোকেই কোৱা হয় ৰেচন বুলি কোৱা হয়। গতিকে এইটো এটা জীৱন প্ৰক্ৰিয়া, আৰু এইটো আমি সদায় দেখি আছো। উদ্ভিদৰ ক্ষেত্ৰতো আমি দেখিছো আৰু প্ৰাণীৰ ক্ষেত্ৰতো আমি দেখিছো যে এই ৰেচন প্ৰক্ৰিয়াটো আমাৰ সদায় সংঘটিত হৈ আছে। আমাৰ দেহত কিছুমান, আমাৰ মানুহৰ ক্ষেত্ৰত আমাৰ দেহত কিছুমান নাইট্ৰজেন জাতীয় পদাৰ্থ আমাৰ দেহত কি হয়, সৃষ্টি হয়, আৰু এই নাইট্ৰজেন জাতীয় পদাৰ্থবিলাক আমাৰ দেহটোৰ বাবে প্ৰয়োজন নহয়। ঠিক তেনেকৈ আমি যি উশাহত আমি অক্সিজেন গেছ আমি লৈছো, ইয়াত কি হয়, আমাৰ আমাৰ কোষত যেতিয়া শ্বসন প্ৰক্ৰিয়াটো সম্পন্ন হয়, তাত আকৌ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। আমি ইয়াত কৈছো, এই শ্বসনৰ ক্ষেত্ৰত কৈছো যে ইয়াতে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এই কাৰ্বন ডাই অক্সাইড গেছটো আকৌ আমাৰ দেহটোৰ বাবে প্ৰয়োজন নহয়, গতিকে এইটোক আকৌ আমি নিষ্কাশন কৰাটো প্ৰয়োজন। গতিকে এনেধৰণৰ কিছুমান আমি দ্ৰব্য
আমি তাক নিষ্কাশন কৰি দিয়াটো প্ৰয়োজন আৰু এই নিষ্কাশন কৰা প্ৰক্ৰিয়াটোকেই কোৱা হয় ৰেচন। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে এই চাৰিটা জীৱন প্ৰক্ৰিয়া আমি আলোচনা কৰিলো আৰু এই চাৰিটা সন্দৰ্ভত আমি বিশদভাৱে আমি পিছৰ ক্লাছত আমি আলোচনা কৰিম। প্ৰত্যেকটো ইয়াতে যি চাৰিটা মই জীৱন প্ৰক্ৰিয়া দিলো এই চাৰিটা জীৱন প্ৰক্ৰিয়াৰ প্ৰত্যেকটো বিষয় মই এটা ভিডিঅ' তোমালোকক মই প্ৰেৰণ কৰিম। এটা ভিডিঅ'ৰে এটা ক্লাছ হ'ব, এটা প্ৰত্যেকটো বিষয়ৰ ওপৰত এটা ক্লাছ হ'ব। চাৰিটা ক্লাছত মই এইখিনি মই শেষ কৰিম। তোমালোকে এটা কথা নাভাবিবা যে জীৱন প্ৰক্ৰিয়া বুলি কওঁতে এই চাৰিটাহে আছে, পৰিপুষ্টি, শ্বসন আৰু পৰিবহন, ৰেচন, এই চাৰিটাই যে জীৱন প্ৰক্ৰিয়া অন্তৰ্ভুক্ত যে এই চাৰিটাহে যে আছে সেইটো নহয়। ইয়াতে আছে আমাৰ আৰু আছে আমি জীৱবিলাক যে আমি ইয়াতে যে আছো, আমাৰ যে অস্তিত্বটো আছে। গতিকে অস্তিত্বটো ৰাখিব লগা হ'লে আমাৰ কি হ'ব লাগিব বাৰু? নিশ্চয় তোমালোকে জানা যে তোমালোকে আগৰ ক্লাছত হয়তো অলপ হ'লেও কম পৰিমাণে হ'লেও শিকি আহিছা যে আমাৰ কি হ'ব লাগিব? প্ৰজনন হ'ব লাগিব। গতিকে সেইটোও এটা জীৱন প্ৰক্ৰিয়া। গতিকে এনেধৰণৰ আমাৰ জীৱন প্ৰক্ৰিয়া আছে, কিন্তু আমাৰ পাঠত আমি এই চাৰিটাৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকক এই জীৱন প্ৰক্ৰিয়াৰ এই কেইটামান আমি চাৰিটা জীৱন প্ৰক্ৰিয়া আমি থুলমূলকৈ জাষ্ট আজি চিনাকি কৰাই দিলো। আমি পিছৰ ক্লাছত আমি ইয়াক বিশদভাৱে আলোচনা কৰিম আৰু আজি আমি পাঠটো ইমানতে সামৰণি মাৰিব ওলাইছো। ধন্যবাদ।